এয়া চাওক কিমান ধুনীয়া কালাৰ আহিছে, একদম পুৰা লাল লাল চিকেন জোল হ'ব। ফাইনেলি আমাৰ যি আজি ৰেচিপি আছে সেয়া ৰেডি হৈছে। সেয়া চাওক ধুনীয়া মাৰ আজি চিকেন কাৰী ৰেচিপি আছে। এইফালে মাংস পুৰা আছে, মানে খৰিকাত দিয়া আছে, আৰু এইটো ভোট জলকীয়া, আৰু এইফালে ড্ৰাই ফ্ৰাই, মূলা ভাজি, আৰু এইফালে মাছ। আজি মাছ মাংস দুয়োটাই আছে। চাণক্য ভূঞা ব্লগৰ নতুন ভিডিঅ'লৈ সকলোকে নমস্কাৰ জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকে মৰম আৰু ভাল পোৱা দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে যোনটো মোৰ ড্ৰিম প্ৰজেক্ট লগে ভাগে এসাঁজক বহুত মৰম আৰু ভাল পোৱা দিছে, আশা কৰিছোঁ আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি যাব বুলি। ইয়াৰ উপৰি যদি আপোনালোকে নিজৰ যিবিলাক ৰেচিপি আছে সেইবিলাক মোক ইনভাইট কৰি দেখাব পাৰিব, তেতিয়া মই লগে ভাগে এসাঁজৰ নতুন এপিছড বনাব পাৰিম। আজিৰ ভিডিঅ'টো আপোনালোকলৈ মই এখন ধুনীয়া ঘৰুৱা থালি লৈ আহিছোঁ, আৰু লগতে এটা চিকেনৰ ৰেচিপি লৈ আহিছোঁ। আৰু এই চিকেনৰ ৰেচিপিটো হৈছে আমাৰ মাৰ ভাগৰ। আমাৰ ঘৰত যেতিয়া কোনো ধৰণৰ মছলা নাথাকে, বিলাহী নাথাকে, দৈ নাথাকে, তেতিয়া আমাৰ মায়ে সেই ৰেচিপিটো বনায়। তো বলকচোন তেতিয়াহ'লে আমি প্ৰথমতে ৰেচিপিটো চাই আহোঁ। তো চিকেন কাৰী বনাবলৈ প্ৰথমতে আমাক যিহেতু চিকেনখিনি লাগিব, আৰু এইফালে আমাৰ হাতত চিকেনখিনি আছে। আধা কিলোতকৈ বেছি চিকেন আছে। আমাৰ ঘৰত আজি এটা ব্ৰইলাৰ অনা হৈছিলে, তো তাৰে দুভাগ কৰি এভাগ আজি খাম আৰু আন ভাগ কাইলৈ খাম। তো এয়া চাওক আধা কিলোতকৈ বেছি চিকেন আছে। আৰু এইফালে পিঁয়াজ মই 3টামান লৈছোঁ ডাঙৰ চাইজৰ। এইফালে আদা নহৰু খুন্দি লোৱা হৈছে, তেজপাত, কেঁচা জলকীয়া। আৰু আজি যিহেতু ভিডিঅ'টোৰ মেইন উদ্দেশ্যটো হৈছে যে ঘৰত যদি একো নাথাকে, ঝটপট আপোনালোকে কেনেকৈ চিকেন কাৰী বনাব পাৰিব। এইফালে মই কেৰাহীখন পাতিলোঁ, আৰু এতিয়া আমি গেছটো জ্বলাই ল'ম। কেৰাহীখন গৰম হোৱাত মই ইয়াতে মিঠাতেল দিছোঁ। তেল বৰ বেছি সৰহকৈ লোৱা নাই, আজি অকণমান বেছিকৈ লৈছোঁ। আৰু আজি কোনো বিলাহী বা দৈ, লং ইলাচি এইবিলাক নিদিওঁ, কাৰণ আমাৰ নৰ্মেলি ঘৰত কি থাকে, আদা নহৰু থাকে, তেজপাত থাকে, পিঁয়াজ থাকে, হালধি নিমখ এইবিলাকেই যিহেতু থাকে, ধনিয়া, তো এইবিলাক দিয়ে আজি বনাই খাম, যাতে একদম ঘপকৈ কেতিয়াবা যদি একো বস্তু নাথাকে তেতিয়া চিকেন কাৰীটো বনাই খাব পৰা যায়। চ' তেলটো প্ৰথমতে গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈছে, প্ৰথমতে ইয়াতে তেজপাত দিম। দুখিলা মই তেজপাত লৈছোঁ। অকণমান সময় এনেকৈ লৰাই দিম। দি থৈছিলোঁ পিঁয়াজখিনি দি দিম, আৰু লগতে কেঁচা জলকীয়া দিছোঁ। আৰু পিঁয়াজটো পিচি লোৱা নাই, কাৰণ সকলোৰে ঘৰতো যিহেতু মিক্সাৰ নাথাকে, তো পিঁয়াজখিনি পিচি লোৱা নাই আমি। আৰু পিঁয়াজটো আপোনাৰ 3-4টামান পিঁয়াজ আছে, তো যথেষ্টখিনি পিঁয়াজ আছে। কেমেৰাত হয়তো কমকৈ লাগিব পাৰে, বাট চব যথেষ্টখিনি পিঁয়াজ লৈছোঁ। পিঁয়াজে ফ্লেভাৰটো দিব মানে চিকেনত। এতিয়া পিঁয়াজখিনি আমি অকণমান ভালদৰে ভাজি ল'ম, হাফ ডান কৰি ল'ম, ৰঙা কালাৰটো অকণমান হোৱালৈকে। তাৰপিছত আমি ইয়াতে আদা নহৰুখিনি দিম। পিঁয়াজখিনি চাওক হাফ ডান হ'ল। এতিয়া আমি ইয়াতে যোনটো আদা নহৰু পেষ্ট আছে, আদা নহৰু পেষ্টখিনি দি দিম। আদা নহৰু অলপ সৰহকৈ লৈছোঁ, যিহেতু বাকী মছলাবোৰ নিদিওঁ। ইচ্ছা কৰিলে আপোনালোকে ইয়াতে অলপ ৰেড চিলি দিব পাৰে, মই অলপ ৰেড চিলি দিম। আৰু জলকীয়াটো এনেও নৰ্মেল মানুহৰ থাকেই, আপোনালোকে যোনটো শুকান জলকীয়া থাকে সেইটো খুন্দি ল'ব পাৰে। এতিয়া আদা নহৰুৰ লগত পিঁয়াজখিনি অলপ সময় ভাজিম। অলপ সময় ভাজিলোঁ। অকণমান মই পাঁচফোৰণ দিব লাগিছিলে তেলতে, পাহৰি গ'লোঁ, মই এতিয়া দি দিম ইয়াতে, এইটো অকণমান ফ্লেভাৰৰ কাৰণে। আৰু ইয়াতে দিম এতিয়া হালধি, জোখ অনুযায়ী হালধি ল'ব, হৈ যাব। আৰু লগতে দিম নিমখ। নিমখ আপোনালোকে জোখ অনুযায়ী দিব। আৰু লগতে দিম ৰেড চিলি, আৰু ৰেড চিলি দিছোঁ। আৰু ৰেড চিলি দিয়াৰ কাৰণটো হ'ল যে আপোনালোকে নিদিলেও নাই, কিন্তু আমাৰ ঘৰত আজি অলপ লাল লাল মানে চিকেন জোল খাম বুলি কৈছে, তো সেইকাৰণে অকণমান ৰেড চিলিটো আজি সৰহকৈ দিম। হৈ গ'ল। আজি মা আৰু ভণ্টিৰ মানে লাল কৰি পুৰা চিকেন জোল খাবলৈ মন গৈছে, চিকেন কাৰী। এয়া চাওক, একচুৱেলি মই বাওঁ হাতখনে লৰাই আছোঁ কাৰণে দিগদাৰ হৈছে, মই সোঁ হাতে ট্ৰাইপড লৈ মোবাইলটো ধৰি আছোঁ কাৰণে। আৰু এতিয়া আমি কি কৰিম, অকণমান জাষ্ট 1 মিনিট সময় ভাজিম, তাৰপিছত মাংসখিনি দি দিম। তো 1 মিনিট সময় হৈ গ'ল, আৰু ইমান ধুনীয়া এটা গোন্ধ আহিছে। ইয়াতে এতিয়া মাংসখিনি দি দিম। তাৰপিছত মছলাখিনি মানে হালধি আৰু ৰেড চিলিটো মিক্স হৈ গৈছে, আদা নহৰু মিক্স হৈছে, ধুনীয়া এটা গোন্ধ আহিছে। আৰু এই ৰেচিপিটো হৈছে আমাৰ মা ভাগৰ। আমাৰ ঘৰত যেতিয়া একো বস্তু নাথাকে তেতিয়া মায়ে আমাৰ চিকেন কাৰী ধুনীয়াকৈ সিজি আছে। কিমান ধুনীয়া এটা কালাৰ আহিছে চব, আৰু ইয়াৰ পৰা ধুনীয়া গোন্ধ আহিছে, কিয়নো আদা নহৰু দিয়া আছে, তেজপাত দিয়া আছে, অইন একো দিয়া নাই। মাজে মাজে আপোনালোকে এনেকৈ লৰাই থাকিব। আৰু এইফালে মই আলুটো ফ্ৰাই কৰি আছোঁ। তাৰপিছত আলু ফ্ৰাই কৰোঁতে আপোনালোকে অকণমান হালধি দিব, পাৰিলে অকণমান নিমখ দিব, তো অইন একো দিব নালাগে। এতিয়া চিকেন কাৰীখিনি আকৌ ঢাক মাৰি দিম, আৰু অলপ সিজিব দিম।
এয়া চাওক মই আকৌ 5 মিনিটমান সময় ভাজি ল'লোঁ। এতিয়া ইয়াত আলুখিনি দিব হৈ গ'ল। কিমান ধুনীয়াকৈ চব সিজি আছে আৰু ধুনীয়া এটা গোন্ধ আহিছে। এতিয়া ইয়াতে আলুখিনি দিব লাগিব ফ্ৰাই কৰা। আৰু অইন একো বস্তু দিব ধনিয়া আনি থৈছোঁ, মান ধনিয়া দিম। এয়া চাওক একদম চিম্পুল চিকেন কাৰী, হেৰি মাৰ ৰেচিপি। তো মই ভালকৈ মিক্স কৰি পেলাই আকৌ এইখিনি ঢাকি দিম। তাৰপিছত আৰু এটা বস্তু মই দিবলৈ থাকি গৈছিলে, সেইটো হৈছে জালুক। আৰু জালুকটো আমাৰ প্ৰায়বোৰ মানুহৰ ঘৰত থাকে। জালুকটো বেছিকৈ দিয়া নাই। যদি আপোনালোকে ৰেড চিলিটো বেছিকৈ দিছে তেতিয়াহ'লে জালুকটো কমাই দিব, যদি ৰেড চিলিটো কমকৈ দিছে তেতিয়াহ'লে অকণমান জালুকটো বঢ়াই দিব। তো এতিয়া এইখিনি মিক্স কৰি দিম, 5 মিনিট সময় ভাজিম। তাৰপিছত ইয়াতে অলপ গৰম পানী দিম। এয়া চাওক মাংসখিনি ভালদৰে সিজি আছে আৰু মায়ে ছাইডতে জলকীয়া ভাজি বনাই আছে। আৰু এতিয়া আমি ইয়াতে গৰম পানী দিম। আচলতে বস্তুখিনি দিনেই চিম্পুলকৈ বনাইছোঁ, কিন্তু বস্তুখিনি দিয়াৰ এটা টাইম থাকে। সব বস্তুখিনি আপোনালোকে যদি টাইমত দিয়ে তেতিয়া চিকেন কাৰীটো খাবলৈ ভাল হ'ব। যদি পানীটো যদি সোনকালে দিয়ে তেতিয়াহ'লে বেয়া হ'ব। এতিয়া আমি ইয়াতে গৰম পানী দিব লাগিব আৰু পানীটো কেতিয়াও ঠাণ্ডা পানী নিদিব। এয়া চাওক কিমান ধুনীয়া কালাৰ আহিছে, একদম পূৰা লাল লাল চিকেন জোল হ'ব। আৰু এইখিনি ভালদৰে সিজিব দিম, আৰু যাতে অকণমান পানীটো কমি যায়, ইমানটো আমাক কাঢ়ি নালাগে, অকণমান পানীটো কমাম। তাৰপিছত এতিয়া ঢাকি দিম, কমচে কম 10 মিনিটমান সিজাম। এতিয়া ঢাকিম, তাৰপিছত ইয়াতে এটা বস্তু দিব লাগিব, আৰু সেইটোৱে এই যিখন চিকেন কাৰী মানে যিখন মাংসৰ জোল আছে সেয়া খাবলৈ আৰু ধুনীয়া কৰি দিব। চাওক আমাৰ মাংসখিনি ভালদৰে সিজি আছে, নমাব হৈ গ'ল। আৰু আলু অলপ মই ভাঙি দিছোঁ, তেতিয়া জোলখন খাবলৈ ভাল হয়। তাৰপিছত ধুনীয়া গ্ৰেভি টাইপেই হৈছে, বৰ বেছি জোল নহয়। এতিয়া ইয়াতে মান ধনিয়া থৈ দিছোঁ, ধনিয়াটো পাব নাই কাৰণে মান ধনিয়াটো দিছোঁ। যোনটো থাকে সেইটোকে দিব আপোনালোকে। আৰু এইটো একদম জোলখন ধুনীয়া কৰি দিব, ধনিয়া দিলে এনেও ভাল লাগে। তো এতিয়া আমাৰ চিকেন কাৰীটো কমপ্লিট হৈ গ'ল, আৰু আজি পূৰা ঘৰুৱা ষ্টাইলত মাৰ ৰেচিপি বনাইছোঁ। তো এতিয়া আমি টেষ্ট কৰিম। আশা কৰিলোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পালে। আমাৰ ঘৰত যেতিয়া বিলাহী, দৈ, কোনো ধৰণৰ মছলা নাথাকে তেতিয়া মায়ে এই ৰেচিপিটো বনায়। আৰু আজি অৱশ্যে মায়ে বনোৱা নাই, মই আপোনালোকক মাৰ ৰেচিপিটো বনাই দেখালোঁ। আৰু ঘৰত যদি আপোনালোকৰ কেতিয়াবা একো বস্তু নাথাকে তেতিয়াহ'লে আপোনালোকে ৰেচিপিটো ট্ৰাই কৰিব পাৰিব। তেনেই চিম্পুল ৰেচিপি হয়, কিন্তু বস্তুবোৰ দিয়া এটা টাইম আছে, আৰু সেই টাইমমতে দিলে খাবলৈ ভাল হয়। আৰু যদি আপোনালোকে টাইমমতে বস্তুবিলাক নিদিয়ে তেতিয়া খাবলৈ বেয়া হয়। তো আমাৰ যি আজি থালি আছে সেয়া ৰেডি হৈছে। এয়া চাওক আমাৰ থালিখন ৰেডি হৈছে। আৰু আজি কিন্তু বহুত বস্তু আছে, মাছ মাংস দুয়োটাই আছে। ভোট জলকীয়া, আৰু ভোট জলকীয়াটো খাই ভালেই লাগে এনেও। আৰু ভোট জলকীয়া যোনটো তেল আছে আলু পিটিকাৰ লগত, সেইটোও ভাল লাগে। এইফালে আছে মাছ, ফ্ৰাই মাছ আছে, মূলা ভাজি, মাছৰ মাথা এইবিলাক দি বনোৱা হৈছে। এইটো হৈছে চিকেন ড্ৰাই ফ্ৰাই, ইয়াতে আলু দিয়া আছে আৰু অইন একো দিয়া নাই। আৰু এইফালে আছে গোল নেমু অলপ লৈছোঁ। গোল নেমুটো ভাতৰ সৈতে মানে ভাতৰ লগত চেপি খাই ভাল লাগে। আৰু দাইল আছে, দাইলটো মই লোৱা নাই যিহেতু চিকেন কাৰী কৰিছোঁ। আৰু এইফালে ধুনীয়াকৈ খৰিকাত দিয়া চিকেন আছে। আৰু এই যিটো এইবিলাক যে দেখিছে, মানে এইবিলাক আপোনালোকে মাংসখিনি পুৰোতে ব্যৱহাৰ কৰিব পাৰে। আৰু এইবিলাক মোক অৰ্চিতা বাই দি পঠাইছিলে যেতিয়া মই অৰ্চিতা বাৰ লগত লগে ভাগে 1000 এপিচোডটো শ্বুট কৰিব গৈছিলোঁ। আৰু এইফালে আমাৰ আজি মেইন ৰেচিপি, ধুনীয়া এটা গোন্ধ আহিছে চাওক, ধুনীয়াকৈ একদম মাৰ ভাগৰ, ধুনীয়া একদম মাৰ ষ্টাইলত ঘৰুৱা চিকেন কাৰী। আৰু কালাৰটো চাওক কিমান ধুনীয়া, একদম লাল লাল হৈ আছে আৰু পূৰা গৰম হৈ আছে। এতিয়া মাত্ৰ খাব লাগে। মই এখন চামুচ লৈ লওঁ। ভোট জলকীয়া যদি এইটো খাবলৈ হয়, মোৰ কিন্তু অৱস্থা নাইকিয়া হ'ব। এতিয়া ভিডিঅ' কৰিব নোৱাৰিম আৰু মই। তাৰপিছত এতিয়া ল'ম প্ৰথমতে যোনটো এই চাওক, প্ৰথমতে যোনটো পোৰা মাংস আছে এইটো ট্ৰাই কৰিম। আৰু পোৰা মাংসত আপোনালোকে অলপ চাট মছলা থাকিলে মছলা ল'ব, আৰু অকণমান গোল নেমু বা নেমু অকণমান যদি চেপি লয় তেতিয়াহ'লে তাৰ মজাটো দুগুণ হৈ যায়। মজা। আৰু আমাৰ পোৰা মাংসটো সদায় আমাৰ ভণ্টিয়ে বনায়। অকণমান ভোট জলকীয়া ল'ম বাৰু, ভোট জলকীয়া খাই মই ভাল পাওঁ খাই। আৰু ভোট জলকীয়াটো বিশেষকৈ ভাল লাগে আলু পিটিকা, পঁইতা ভাত, আৰু এনেকুৱা ভোট জলকীয়া হ'ব লাগে পূৰা। ভোট জলকীয়াটো কিন্তু বহুত ষ্ট্ৰং গোন্ধ আছে। ভোট জলকীয়া পৰা যোনটো গোন্ধ ওলাই নহয়, সেইটো সঁচাকৈ মানে আল্টিমেট লাগে। আৰু আজিৰ ৰেচিপি এটা বস্তু থাকিয়ে গৈছিলে, মানে এয়া চাওক ধুনীয়াকৈ এনেকৈ মই মানে এনেকৈ বেঙেনা ভাজিটো, এয়া চাওক বেঙেনা ফ্ৰাই। আৰু মই এনেকৈ বেঙেনাটো ফ্ৰাই কৰিলে ভাল পাওঁ, কিন্তু ইয়াতে নিমখ হালধিবোৰ ভালকৈ সোমাব লাগিব। ধুনীয়াকৈ কাট মাৰি লৈছে, তাত নিমখ হালধি সোমাই পেলাই ভালদৰে ফ্ৰাই কৰি দিছে। আৰু এই যিটো বেঙেনা ফ্ৰাই আছে, এইটো লুচিৰ লগত বহুত মজা লাগে খাই এইটো ষ্টাইলত।
তো নেক্সট মই এইটোৱে খাম এতিয়া। ইয়াত চাওক কিমান ধুনীয়া সিজিছে। হয়তো আপোনালোকে গোটা গোটা হৈ আছে নাই সিজা বুলিও ভাবিব পাৰে, কিন্তু চাওক ধুনীয়াকৈ সিজিছে। আৰু এইটো অকণ বনাওঁতে অলপ টাইমো লাগে, আৰু এনেকৈ মই খায়ে মজা পাওঁ। সেয়া চাওক অকণমান মূলা ভাজি লৈ লৈছোঁ। মূলাটো কিন্তু চবেই খাই ভাল নাপায়, ময়ো বৰ এটা ভাল নাপাওঁ, কিন্তু বৰ এটা বেয়াও নাপাওঁ। মাছৰ লগত বনালে ভাল লাগে। মজা। আজি গৰম গৰম লুচি হ'ব লাগিছিলে, লুচিটো বহুত মিছ কৰিছোঁ। যোনটো ড্ৰাই ফ্ৰাই আছে, অকণমান প্ৰথমে ভাতকেইটাত অকণমান নেমু চেপি লওঁ, তাৰপিছত ড্ৰাই ফ্ৰাই আছে, আলু অলপ সানি ল'ম ইয়াতে। ড্ৰাই ফ্ৰাইটো চব আৰু ভোট জলকীয়া খাই থকা মোৰ মুখখন আজি পুৰি আছে অলপ। একদম মস্তি লাগিছে। আৰু লগত অকণমান বেঙেনা, মজা। নেক্সট চাওক, এইফালে মাছ আছে। আৰু মোৰ ভিডিঅ' যোনে চাই তেনেকৈ গম পাই যে মই মাছৰ চালটো খাই বহুত ভাল পাওঁ। মজা। মাছটো মানে আমাৰ ৰাতিপুৱাই লোৱা হৈছিলে, মাংসটোহে এতিয়া আনিছে। আৰু এতিয়া মেইন বস্তু চিকেন কাৰীটো। ৱাহ, স্মেলটো ধুনীয়া আহিছে। এপিচ চিকেন লৈ লৈছোঁ, আলু লৈ লওঁ। ৱাও, চাওক গৰমো হৈ আছে। আৰু চিকেন কাৰীটো চাওক, কালাৰটো চাওক কিমান ধুনীয়া হৈছে। আৰু চিকেন পিচটো চাওক কিমান ধুনীয়াকৈ সিজিছে, চুই দিয়া মাত্ৰ। সেয়া চাওক। আৰু পিচটো অলপ সৰু নহয়, ডাঙৰকৈ লৈছোঁ। আৰু মই চিকেন পিচটো ডাঙৰকৈ খাই ভাল পাওঁ। আৰু ধনিয়াও আছে লগতে, আজি মাৰ ৰেচিপি। আৰু এই ৰেচিপিটো আপোনালোকে বনাই চাব। যদি ঘৰত একো নাথাকে, তেতিয়া আলু অলপ ভাঙি লওঁ, আৰু লগতে মাংসডোখৰ ধুনীয়াকৈ ভাঙি লৈছোঁ। ভাতৰ লগত এনেকৈ মাংসডোখৰ ভাঙি পেলাই খাই চাবচোন। আলু অলপ ভাঙি ল'ব, মিক্স কৰি। চাওক, ভাত, মাংস, আলু মজাকে। মজা, মস্তি হৈছে। আল্টিমেট লাগিছে। মাকৰ ৰেচিপি আগত বাকী যিমান যি বস্তু দিয়ে চব ফেইল, হয়নে বাৰু? মায়ে লাগিলে যেনেকৈ বনাই দিয়ক, তাৰ আগত বাকী ৰেষ্টুৰেণ্টত লাগিলে ভাল ভাল খানা হওক, সেইটোৱে টক্কৰ দিব নোৱাৰে। আপোনালোকে এগ্ৰী কৰে নাই বাৰু? কমেণ্টত জনাব। অকণমান চিকেন কাৰী লৈ লওঁ। চিৰিয়াছলি চিকেনটো বহুত মজা লাগিছে। একো বস্তু দিয়া নাই, আপোনালোকে যিহেতু দেখিছে, কেৱল আদা নহৰু দিছোঁ, কিন্তু বস্তুবোৰ দিয়া সঠিক টাইম আছে। আৰু সানি লওঁ ভাতকেইটা। আল্টিমেট লাগিছে ছাৰ। মাংস সমান হ'ব নোৱাৰে। মাংসডোখৰ মাংসটো কিমান ধুনীয়া হৈছে। বেঙেনা ফ্ৰাইটো এৰি নিদিওঁ, কাৰণ এইটো বস্তু মোৰ ফেভৰেট হয়। আজি সঁচাকৈ ভাত সাজ খাই মজা লাগি গৈছে।
মাছটোলে পাহৰি গৈছিলোঁ মাংস বাই পেলাই চিকেন কাৰী লৈ লওঁ চিকেন এপিচ লৈ লওঁ বাহ চাওক ইমান লাল লাল একদম পুৰা লাল কৰি বনাইছোঁ আজি আৰু বৰ কিন্তু জ্বলা হোৱা নাই ইমানটা চাওক মাংসটো মই ইয়াত এনেকৈ ভাঙি লৈ খাই ভাল পাওঁ বেছিকৈ ভাতখিনি যে সানি লৈছোঁ ইয়াতে ভাঙি ল'ব লাগে চব মিক্স কৰি লৈছোঁ সঁচাকৈ আল্টিমেট লাগিছে আৰু ড্ৰাই ফ্ৰাই আৰু লাষ্টত আৰু অকণমান নেমু লাষ্টত আজি ভিডিঅ'টো ইমানে আছিলে আমাৰ যদি মাৰ ৰেচিপিটো চাই ভাল পালে তো লাইক আৰু শ্বেয়াৰ কৰিব আৰু চিৰিয়াছলি কৈছোঁ চিকেনটো বহুত ভাল লাগিছে একো বস্তু দেখিছে নে মছলা চছলা একো দিয়া নাই আপোনালোকে এই যিটো চিকেনৰ ৰেচিপি আছে ট্ৰাই কৰক মই যেনেকৈ কৈছোঁ তেনেকৈ বনাব চাব খাই বহুত ভাল পাব কোনো ধৰণৰ মছলা ইউজ নকৰিব আৰু এইখিনি এতিয়া মই ফেমিলিৰ লগত ফিনিছ কৰিমগৈ কাষৰ ৰুমত মাহঁত ৰৈ আছে মাহঁতৰ লগত গোটেইখিনি ফিনিছ কৰিমগৈ কাৰণ আমি ৰাতি ভাত খাওঁ একেলগে খাওঁ তো সদায় কৰাতে ভগৱানৰ নাম লৈ কাম কৰি যাওক এদিন নহয় এদিন সফল হ'বই আৰু সদায় হাঁহি দিবলৈ চেষ্টা কৰক